আমাৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মাজত আলোচনা কৰিম ক্লাছ 6 ছ'চিয়েল চায়েন্স চেপ্টাৰ 3 ভূ অৱয়ব আৰু মানুহ অনুশীলনী 1 1 নম্বৰ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰথম কুৱেশ্যনটো হ'ল ক পৃথিৱীৰ কোন অংশত প্ৰধান ভূ অৱয়ববোৰ দেখা যায়? উত্তৰ পৃথিৱীৰ ভূ পৃষ্ঠত তথা স্থলভাগ আৰু জলভাগত প্ৰধান ভূ অৱয়ববোৰ দেখা যায়। নম্বৰ খ স্থলভাগত পোৱা প্ৰধান ভূ অৱয়ববোৰৰ নাম লিখা। ইয়াত আমাৰ অৱয়ববোৰৰ যিটো নাম আছে এইটো লিখিব দিছে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ধুনীয়াকৈ লিখি দিবা। উত্তৰ পৰ্বত, মালভূমি আৰু সমভূমি, যিটো আছে মালভূমি আৰু সমভূমি, এইটো লিখি দিবা। নম্বৰ গ পৰ্বত আৰু মালভূমিৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা। যিটো আমাৰ পাৰ্থক্য আছে মালভূমিৰ মাজত আৰু পাৰ্থক্য যিটো আছে এইটো উল্লেখ কৰি দিম। ইয়াত উত্তৰ আছে পৰ্বত উচ্চ আৰু খাৰা ডালযুক্ত ভূ অৱয়ব যাৰ শিখাৰ থাকে, মানে শিখৰ যিটো থাকে সেইটো মালভূমি, বুজিছনে? তুলনামূলকভাৱে উচ্চ হ'লেও তাৰ ওপৰৰ ভাগ সমান বা একগুৱা হয়। যদিহে উচ্চ হয় সেইটো মানে ভাগ যিটো সমান বা একগুৱা হয় ওপৰৰ যিটো। নম্বৰ গ সমভূমি কেনেকৈ গঠিত হয়? উত্তৰ সমভূমি নদ নদী আৰু হাৱাৰ বাৱৰ দ্বাৰা গঠিত হয়। যিটো মানে হাৱাৰ দ্বাৰা আছে সেইটো গঠিত হয়। সমভূমি নদ নদী মানে যিটো আৰু হাৱাৰ বাৱৰ দ্বাৰা গঠিত হয়, বুজিছেনে? নম্বৰ অংগ মালভূমি অঞ্চলৰ বৈশিষ্ট্য কি? যিটো মালভূমিৰ অঞ্চল আছে সেইটোৰ বৈশিষ্ট্য কি? উত্তৰ মালভূমি অঞ্চল উচ্চভূমি কিন্তু ইয়াৰ ওপৰভাগ সমান। সাধাৰণতে এই অঞ্চলবোৰ খনিজ সম্পদ সমৃদ্ধ হয়। যিটো খনিজ আছে এইটো সমৃদ্ধ হয়। অঞ্চলবোৰ খনিজ হ'লে মানে এইটো সমৃদ্ধ হয়, এইটো বুজাই দিম। প্ৰথমচ পাৰ্বত্য অঞ্চলত জনবসতি কিয় হেৰেঙা? মানে আমাক কৈছে প্ৰথমচত পাৰ্বত্য অঞ্চলত জনবসতি কিয় হেৰেঙা? উত্তৰ কঠিন ভূ প্ৰাকৃতিক ঠাণ্ডা বতাহ, পৰ্যাপ্ত সমতল ভূমিৰ অভাৱ আদি কাৰণত পাৰ্বত্য অঞ্চলত জনবসতি হেৰেঙা। ইয়াত মানে ঠাণ্ডা বতাহ যিটো আছে ভূমিৰ অভাৱ আদি কাৰণত পাৰ্থক্য অঞ্চলত মানে জনবসতি হেৰেঙা হয়, বুজিছেনে ছাত্ৰ ছাত্ৰীসকল? পৰ্বত পাহাৰে মানুহক কিদৰে সহায় কৰে বহলাই লিখা। যিটো মানে আমাৰ পৰ্বতে পাহাৰে মানুহক কিদৰে সহায় কৰে? যিটো পৰ্বত আছে পাহাৰ আছে, পাহাৰে মানুহক কিদৰে সহায় কৰে এইটো লিখিব দিছে, তোমালোকে ধুনীয়াকৈ লিখি দিবা। উত্তৰ পৰ্বত পাহাৰ প্ৰাকৃতিক জলবায়ু নিয়ন্ত্ৰণত সহায় কৰে, যিহেতু পানীৰ উৎস খনিজ সম্পদৰ আধাৰত বজন সম্পদৰ উৎস, তদুপৰি পৰ্যটন, পশুপালন, চাহ আদি ক্ষেত্ৰতো সহায়ক। পৰ্বতীয় অঞ্চল ধনীৰ উৎপত্তি স্থান হিচাপে কাম কৰে, বুজিছনে ছাত্ৰ ছাত্ৰীসকল? ইয়াত সুন্দৰকৈ বুজাই দিছে প্ৰাকৃতিক জলবায়ু যিটো নিয়ন্ত্ৰণ সহায় কৰে, সেইটো পানীৰ উৎস খনিজ সম্পদৰ আধাৰত নিজৰ সম্পদ যিটো সেইটো মানে তদুপৰি তোমাক ইয়াত অঞ্চল ধনী উৎপত্তি স্থান হিচাপে কাম কৰে। ইয়াত মানে বজন যিটো আছে আধাৰত বজন সম্পদৰ উৎস, তদুপৰি খনিজ সম্পদৰ আধাৰত। ইয়াত সুন্দৰকৈ বুজাই দিছে, তোমালোকে বুজি ল'বা। আমি আকৌ হেৰাই পেলাইছোঁ নেকি?
হিচাপে কাম কৰে। 3 নম্বৰ, নদী, পাহাৰ আদি ভূ অৱয়ব দেখুৱাই এইখন ছবি আঁকা। যিটো নদী, পাহাৰ আদি ভূ অৱয়ব দেখুৱাই মানে এখন ছবি আঁকিব দিছে। চববিলাক তোমালোকে চাই পেলাই এটা ছবি আঁকি দিবা। উত্তৰখন আখাৰত হোৱালৈ আপুনি এটি দৃশ্য আঁকি নদী, পাহাৰ, সমভূমি, মালভূমি ইত্যাদি দেখুৱাব পাৰে। চাই আঁকি দিব, নতুবা চাই দিলে মই আঁকিও দিম। বুজিছনে? অনুশীলনীটো 1 নম্বৰ, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। নম্বৰ ক, জলমণ্ডল কাক বোলে? যিটো জলমণ্ডল আছে এইটো কাক বোলে? উত্তৰ, জলমণ্ডল বুলিলে পৃথিৱীৰ ওপৰত থকা প্ৰাণী তথা সাগৰ। বুজিছনে? যিটো প্ৰাণী আছে এইটো জলমণ্ডল বোলে, বা যিমান সাগৰ আছে সাগৰক জলমণ্ডল বোলে। মহাসাগৰ নদী হ্ৰদ, হিমবাহ, ভূগৰ্ভস্থ প্ৰাণী আদিৰে গঠিত অংশত বুজায়। নম্বৰ গ, পৃথিৱীৰ গভীৰতম অংশৰ নাম কি? যিটো গভীৰতম অংশ আছে তাৰ নাম কি? উত্তৰ, মাৰিয়ানা খাত, মাৰিয়ানা ট্ৰেঞ্চ। সম্পূৰ্ণকৈ মহাসাগৰৰ মাজত অৱস্থিত এখন সাগৰৰ নাম লিখা। কাস্পিয়ান সাগৰ। যিটো তোমালোকে উত্তৰটো দিবা কাস্পিয়ান সাগৰ বুলি লিখি দিবা। নম্বৰ গ, নদীৰ উৎস বুলিলে কি বুজা? নদীৰ উৎস বুলিলে কি বুজা? উত্তৰ, যি স্থানৰ পৰা নদী সৃষ্টি হয় বা আৰম্ভ হয় সেই স্থানক নদীৰ উৎস বোলে। নম্বৰ ঙ, শাখা নৈ কি? মানে শাখা নৈটো কি? উত্তৰ, মূল নদীৰ পৰা ওলাই অহা সৰু নদী বা জলধাৰক শাখা নৈ বোলে। নৈটো মানে ডাল যে আছে, তোমালোক ডাঙৰ নদীৰ ডাল এটা যদি বেলেগ ফালে গুচি যায় সেইটো শাখা নৈ বোলে। চমু টোকা লিখা। 2 নম্বৰত চমু টোকা লিখিব দিছে। নম্বৰ ক, সাগৰ মহাসাগৰৰ হৈছে পৃথিৱীৰ ওপৰত থকা খাৰুৱা পানীৰ বৃহৎ জলভাগ। পৃথিৱীৰ সম্পূৰ্ণ পৃষ্ঠৰ প্ৰায় 70% এই সাগৰ মহাসাগৰে আৱৰি ৰাখে। এইসকল জলভাগ পৃথিৱীৰ জলস্তৰ, বতৰৰ পৰিৱৰ্তন আৰু জীৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত অতিশয় গুৰুত্বপূৰ্ণ। বুজিছনে? মহাসাগৰ অ'চেন বুলিলে এনে জলভাগ বুজোৱা হয় যি আকাৰত ডাঙৰ, গভীৰ আৰু পৃথিৱীৰ বৃহৎ অংশ জুৰি বিস্তৃত। পৃথিৱীত মুঠ 5টা মহাসাগৰ আছে। প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। এইসকল মহাসাগৰ পৃথিৱীৰ পানীৰ সাগৰৰ সিংহভাগ অংশ ধাৰণ কৰি আছে। যিটো মানে কি কৈছে, মানে সিংহভাগ যিমান মানে তেনেকুৱা মানে ধাৰণ কৰি আছে, মানে খুবত আছে। তেনেকুৱা মানে সিহঁত শক্তিশালী হয়, সেইটোৱে বুজাইছে। বুলিলে মহাসাগৰৰ তুলনাত সৰু আৰু অধিকভাগ ক্ষেত্ৰত স্থলভাগৰ ওচৰত থকা জলভাগ বুজায়। সাগৰ মহাসাগৰৰ অংশ হ'লেও ভূগোলৰ দৃষ্টিৰে তাক পৃথকভাৱে উল্লেখ কৰা হয়। উদাহৰণস্বৰূপে আৰৱ সাগৰ, লাল সাগৰ, বংগোপসাগৰ আদি। সাগৰৰ মহাসাগৰৰ পানী সাধাৰণতে খাৰুৱা হয় কাৰণ তাত বিভিন্ন ধৰণৰ খনিজ লৱণ মিহলি থাকে। এই খাৰুৱা পানীত বহু ধৰণৰ উদ্ভিদ, প্ৰাণী আৰু অণুজীৱ বাস কৰে। মহাসাগৰে পৃথিৱীৰ বায়ুমণ্ডলৰ সৈতে পৰস্পৰ সম্পৰ্ক ৰক্ষা কৰি বতৰৰ গঠনত সহায় কৰে। যেনে
বৰষুণ বতাহ আৰু হাও ফাৱৰ পৰিৱৰ্তন, মাছ ধৰা, বাণিজ্যিক জাহাজ চলাচল, খনিজ আহৰণ আৰু জলবহতী পৰ্যটন, সাগৰৰ মহাসাগৰৰ লগত জড়িত মুখ্য কাৰ্যকলাপ। সেইবাবে সাগৰ মহাসাগৰৰ কেৱল প্ৰাকৃতিক সম্পাদন নহয়, এই এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সম্পদো বটে। সাম্প্ৰতিক সময়ত জলবায়ু পৰিৱৰ্তন, প্লাষ্টিক দূষণ, তেল নিঃসৰণ আদি কাৰণত সাগৰ মহাসাগৰৰ বেয়াকৈ প্ৰভাৱিত হৈছে। এই প্ৰাকৃতিক জীৱনচিত্ৰৰ বাবেও এক ডাঙৰ সংকটৰ সৃষ্টি কৰিছে। নম্বৰ খ, নদ-নদী। নদ-নদী হৈছে জলভাগত বৈ থকা প্ৰাকৃতিক পানীৰ প্ৰবাহ। ই মূলতঃ উৎসস্থানৰ পৰা পাৰত বা সাগৰৰ মহাসাগৰলৈ বৈ যায়। পানী, পলিমাটি, খনিজ আৰু জীৱশক্তি বহন কৰি নদ-নদী বহুক্ষেত্ৰতে জীৱ বৈচিত্ৰ্য, কৃষি, জনজীৱন আৰু অৰ্থনীতিৰ বাবে অতি গুৰুত্বপূৰ্ণ। নদ সাধাৰণতে ডাঙৰ আৰু দীঘল খালৰ দৰে হয়, যাৰ উৎস পৰ্বতৰ জলনজল, বৰষুণ বা হ্ৰদ। ইয়াৰ প্ৰবাহ অধিক বেগযুক্ত হয়। নদ শব্দটো প্ৰায় একে অৰ্থত ব্যৱহৃত হ'লেও কেতিয়াবা কেতিয়াবা আঞ্চলিকভাৱে বা তুলনামূলক সৰু প্ৰবাহৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয়। অৱশ্যে নদ-নদী শব্দবোৰ একেলগে ব্যৱহাৰ কৰি সকলো ধৰণৰ পানীৰ প্ৰবাহ বুজোৱা হয়। নদ-নদীৰ পানী জীৱৰ বাবে একমাত্ৰ খনিজ সম্পদ। ই মানুহৰ খোৱা-বোৱাৰ পৰা আৰম্ভ কৰি সেচ, বিদ্যুৎ উৎপাদন আৰু উদ্ভিদ, পশুৰ বাবে জীয়াই থকাৰ বাবে অতি প্ৰয়োজনীয়। বহু প্ৰাচীন সভ্যতা যেনে সিন্ধু সভ্যতা, মিছৰ সভ্যতাই নদীৰ কাষতে গঢ় লৈছিল, যাৰ পৰা নদীৰ সামাজিক আৰু সাংস্কৃতিক গুৰুত্ব বুজায়। অসমতো বহুতো জনপ্ৰিয় নদ-নদী আছে। ইয়াৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদ অসমৰ সবাতোকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ নদ। ইয়াৰ উপনদী হিচাপে হিঙিং, সোৱণশিৰি, মানাহ, ভূটানদাৰী, লোহিত, বৰদেউ, ডেকি আদিৰ নাম উল্লেখযোগ্য। এইসকল নদ-নদীয়ে অসমৰ কৃষিনিৰ্ভৰ সমাজক জীৱন দান কৰি আহিছে। নদ-নদীয়ে কেতিয়াবা পানীৰ ভূমি ক্ষয় আদি সমস্যাৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ বৰষুণৰ সময়ত এইসকল নদ-নদীয়ে পাহাৰত ভাঙি সমাজ জীৱনত সমস্যাৰ সৃষ্টি কৰে। ইয়াৰ বাবে নদী নিয়ন্ত্ৰণ বান্ধ নিৰ্মাণ, নদী পুনৰুস্থাপনৰ দৰে কামৰ প্ৰয়োজন হয়। নদ-নদী বহুতো জীৱ-জন্তুৰ বাবে বাসস্থান, লগতে মানুহৰ সংস্কৃতি, ধৰ্মীয় বিশ্বাস আৰু পৰ্যটনৰো কেন্দ্ৰ। বহুতো নদ পবিত্ৰ বুলি বিশ্বাস কৰা হয়, যেনে গংগা, যমুনা আদি। নম্বৰ ঘ, সৰু ভূমি বা আৰ্দ্ৰভূমি। সৰু ভূমি, হেডলেণ্ড বা আৰ্দ্ৰভূমি হৈছে এনে ভৌগোলিক অঞ্চল য'ত মাটি সদায় বা সময় বিশেষত আৰ্দ্ৰ তথা পানীৰে সম্পূৰ্ণ থাকে। এই অঞ্চলবোৰ খাৰুৱা, মিঠা বা মিহতি
পানীৰে গঠিত হৈ থাকে। প্ৰাকৃতিক বা কৃত্ৰিম স্থানীয় বা অস্থানীয় জলাশয় হ'ব পাৰে। উদাহৰণস্বৰূপ হ্ৰদ, বিল, জলাশয়, ডাল, নদীৰ পাৰত থকা নিচু মাটি জলুটো অঞ্চল আদিকে আৰ্দ্ৰ ভূমি বুলি কোৱা হয়। আৰ্দ্ৰভূমিৰ ধৰণ। আৰ্দ্ৰভূমি প্ৰধানকৈ দুটা কাৰণত ভাগ কৰা হয়। প্ৰকৃতত আৰ্দ্ৰভূমি বিল, হ্ৰদ, জলুটো অঞ্চল, নদীৰ মুখমণ্ডল কি কৈছে বুজিছ ইত্যাদি। 2 নম্বৰ কৃত্ৰিম আৰ্দ্ৰভূমি মাছৰ পুখুৰী, ধান খেতি, জলাশয় ক্ষেত্ৰত আদিকে ধৰা হয়। আৰ্দ্ৰভূমি এক বিশেষ জৈৱিক বৈচিত্ৰ্যৰ আধাৰত বহু ধৰণৰ জলচৰ, চৰাই, মাছ, উদ্ভিদ আৰু সৰু জীৱ এই অঞ্চলত বাস কৰে। বিশেষকৈ চৰাইবোৰৰ বাবে এই স্থানবোৰ প্ৰজনন ক্ষেত্ৰত বিশেষম স্থান আৰু খাদ্যৰ উৎস হিচাপে কাম কৰে। আৰ্দ্ৰভূমিৰ বহুবিধ গুৰুত্ব আছে। ই জলস্যগ্ৰাহক আৰু প্ৰাকৃতিক ছানিৰ দৰে কাম কৰে। বানপানী আৰু মাটিৰ ক্ষয় নিয়ন্ত্ৰণত সহায় কৰে। ভূজল পুনৰ গভীৰ সহায় কৰে। জলবায়ু নিয়ন্ত্ৰণ আৰু কাৰ্বন সুৰক্ষণত সহায় কৰে। বহু জীৱৰ প্ৰাকৃতিক বাসস্থান হিচাপে কাম কৰে। অসমতো বহুত গুৰুত্বপূৰ্ণ আৰ্দ্ৰভূমি বা বিল আছে, যেনে দীপৰ বিল, ৰামছাৰ স্থান, মুৰী বিল, টুংগা পুখুৰী, হাতীমুখা, কলগাছিয়া বিল আদি। ইয়াৰ ভিতৰত দীপৰ বিল গুৱাহাটীৰ ওচৰত অৱস্থিত, যি আন্তঃৰাষ্ট্ৰীয়ভাৱে গুৰুত্বপূৰ্ণ এক মাছৰ স্থান ৰূপে স্বীকৃতি লাভ কৰিছে। আন্তঃৰাষ্ট্ৰীয়ভাৱে আৰ্দ্ৰভূমি সংৰক্ষণৰ বাবে ৰামছাৰ কনভেনশ্যন সেইটো ইংলিছে আছে 1971 গৃহীত হৈছে। ভাৰততো এই কনভেনশ্যনত স্বাক্ষৰ কৰিছে আৰু বহু আৰ্দ্ৰভূমি ৰামছাৰ স্থান হিচাপে ঘোষণা কৰিছে। সমস্যা আৰু সুৰক্ষা। আধুনিক সময়ত জলবিহীন কৃষি, জলাশয় ভৰাই উন্নয়ন আৰু দূষণৰ ফলত বহু আৰ্দ্ৰভূমি সংকটৰ সন্মুখীন হৈছে। ইয়াৰ ফলত বহু প্ৰজাতি বিপদগ্ৰস্ত হৈছে। গতিকে আৰ্দ্ৰভূমি সংৰক্ষণ অতি প্ৰয়োজনীয়। এইটো বহুত দীঘল হৈ যাব, স্ক্ৰল কৰি দিছোঁ ছাত্ৰ-ছাত্ৰীসকল। তোমালোকে অকণমান সুন্দৰকৈ পঢ়ি তোমালোকে লিখি দিবা। এইটো পৰীক্ষাত আহিব, গতিকে তোমালোকে পঢ়িবই লাগিব। ধৈৰ্য সহকাৰে স্ক্ৰল নকৰাকৈ পঢ়ি লিখি মুখস্থ কৰিবা। পৰীক্ষাত ভাল ৰিজাল্ট পাবা। ঠিক আছে, বহুত নাম্বাৰ হ'ব আৰু একদমত পঢ়িলে মোৰ সেইটো অকণমান অসুবিধা হৈ আছে। সুন্দৰকৈ ভিডিঅ'বোৰ বনাম মই।
তোমালোকে ভালকৈ পঢ়িব পাৰিবা। একদম মই বুজাই দিম, গতিকে তোমালোকে মন দি পঢ়িব লাগিব, হয়নে? স্কুল কৰি দিছোঁ ছাত্ৰ ছাত্ৰীসকল, ধুনীয়াকৈ পঢ়ি ল'বা, ঠিক আছে? তো 3 নম্বৰ মানুহৰ ওপৰত ভূ অৱয়ব প্ৰভাৱ বৰ্ণনা কৰে, যিটো মানে তোমাক কৈছে কি মানুহৰ ওপৰত ভূ অৱয়ৱৰ প্ৰভাৱ বৰ্ণনা কৰে। উত্তৰ, ভূ অৱয়ৱই নিৰ্ধাৰণ কৰে জনবসতি, কৃষি, বনজ সম্পদ, শিল্প, পৰ্যটন আদি। উদাহৰণস্বৰূপে সমভূমিত জনবসতি অধিক, কৃষিকাজ সহজ হয়, পাহাৰ পৰ্বত, বনজ সম্পদ, পৰ্যটন আদি ক্ষেত্ৰত সহায়ক হয়। মালভূমি খনিজত সমবদ্ধ, বুজিছনে? এইটো একদম লাষ্টত দিছে, সুন্দৰকৈ পঢ়ি ল'বা হা, তোমালোকে ভাল এটা ৰিজাল্ট পাবা। পঢ়িলে পাবা আৰু তোমালোকে আৰু পঢ়িবই লাগিব, যিহেতু আজিকালি নপঢ়িলেও বহুত দিগদাৰ, পঢ়িবই লাগিব, পঢ়িবা দেই। অ'কে বাই, টেক কেয়াৰ।